নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক সুপ্ৰভাত জনাইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো প্ৰথমখন বাতৰি কাকত হৈছে অসমীয়া প্ৰতিদিন অসমীয়া প্ৰতিদিনৰ মুখ্য শিৰোনাম হৈছে ৰূপজ্যোতিক লৈ বিপৰীত মেৰুত দল আৰু চৰকাৰ বিধানসভাত মৰিয়নিৰ বিধায়কৰ গুণ্ডাগিৰিক লৈ বিজেপিটো এতিয়া তীব্ৰ জুকাৰণিৰ সৃষ্টি হৈছে ইতিমধ্যে দিলীপ শইকীয়াই পত্ৰ প্ৰেৰণ কৰিছে যে ৰূপজ্যোতি কৰ্মীয়ে পত্ৰযোগে ক্ষমা খুজিব লাগে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে আন এটা খবৰ গোসাইগাঁৱত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ বিশাল গণসমাৱেশ আয়োজন কৰা হৈছে তেওঁলোকক পৃথক কমতাপুৰৰ দাবীত ৰূপজ্যোতিক লৈ আন এটা খবৰ প্ৰকাশ পাইছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱেৰে অধ্যক্ষলৈ পত্ৰ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধায়ক কৰ্মীয়ে ক্ষমা খোজাৰ কি অৰ্থ আছে বুলি কৈছে অখিল গগৈয়ে আন এটা খবৰ গুৰুত্বপূৰ্ণ শিক্ষা পৰিষদৰ অধ্যক্ষ পৰীক্ষা নিয়ন্ত্ৰকক বৰখাস্ত দাবী এতিয়া দল সংগঠনৰ যেহেতু পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে এইখিনিতে আৰু এটা খবৰ প্ৰকাশ পাইছে মৰিগাঁৱত মুখ্যমন্ত্ৰীগৰাকী কালি উপস্থিত হৈছিলে আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ মাজতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ সময়তেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰিছে এতিয়া আহিছো আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক জনাবলৈ আমাৰ অসমতো কেইবাটাও গুৰুত্বপূৰ্ণ শিৰোনাম দখল কৰিছে আপোনালোকে এই পেপাৰখন আপোনালোকে পঢ়িব প্ৰথমতেই এইখন হৈছে আমাৰ অসম বাতৰি কাকত ইয়াত গুৰুত্বপূৰ্ণ শিৰোনাম হৈছে দুখ স্কুলৰ দায়িত্ব নলয় শিক্ষামন্ত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলক লৈ এতিয়া ৰাজ্য তুলপাৰ লাগি গৈছে প্ৰথমটো বিষয় ৰূপজ্যোতি কৰ্মী সদনত গুণ্ডাগিৰিৰ অভিযোগ আৰু দ্বিতীয়টো বিষয় এটা অসমত জ্বলন্ত এটা খবৰ যি পৰীক্ষা বাতিল কৰা হ'ল ন্যায়াধীশৰ ঘৰৰ ভস্মীভূত টকাৰ ফটো ভিডিঅ' প্ৰকাশ কৰিছে সুপ্ৰিম কোৰ্টে এজলাছত বহাত বাধা অভিযুক্ত ন্যায়াধীশ যশৱন্ত বাৰ্মা গতিকে এগৰাকী ন্যায়াধীশৰ ঘৰত লাখে লাখে কোটিৰ ঘৰত টকা উদ্ধাৰ কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া হৈছে সমগ্ৰ দেশজুৰি আন এটা খবৰ এই মুহূৰ্তত লৈ আহিছোঁ ক্ষমা প্ৰাৰ্থনা অৰ্থহীন ৰূপজ্যোতিক বৰখাস্তৰ দাবী বিধায়কৰ মান মৰ্যাদাক লৈ প্ৰশ্ন উঠিছে দেৱব্ৰত এতিয়া ৰূপজ্যোতি কৰ্মীৰ যিটো বিষয় সদনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱা তাক লৈ এতিয়া সমগ্ৰ আমাৰ অসম বাতৰি কাকতখনৰ কেইবাটাও শিৰোনামত সেই খবৰটোৱে প্ৰকাশ পাইছে সদনত অধ্যক্ষ উপাধ্যক্ষ নিৰপেক্ষ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তেওঁলোক নিৰপেক্ষ হয়নে নহয় নে কোনো চৰকাৰৰ বা কোনো দলৰ তেওঁলোকে ফলিয়া হৈ আছে আন এটা খবৰ এই মুহূৰ্তত সুশান্ত সিং ৰাজপুতৰ CBI আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে আচলতে আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ৰিয়া এতিয়া নিৰ্দোষী বুলি সাব্যস্ত কৰিছে CBI এই মুহূৰ্তত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰটো আপোনালোকে জনাটো অত্যন্ত জৰুৰী যিহেতু লাডাখত চীনৰ যিটো দখল সেয়া বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হৈ থাকে কিন্তু এই মুহূৰ্তত ভাৰত চৰকাৰৰ তৰফৰ পৰা দিল্লীয়ে মানি লৈছে যে লাডাখত চীনৰ দখল অৰ্থাৎ লাডাখত ভাৰতৰ মাটি চীনে দখল কৰিছে বুলি দিল্লীয়ে এতিয়া মানি ল'বলগীয়া হৈছে ৰাভা হাছঙত প্ৰচাৰ দিলীপ শইকীয়াৰ হাজিৰ ভূপেন বৰা অৰ্থাৎ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে এতিয়া বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু কংগ্ৰেছেও এতিয়া নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে এয়া আছিলে আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম এইবাৰ মই দৈনিক অসম এখন গুৰুত্বপূৰ্ণ বাতৰি কাকত এই দৈনিক অসমৰ গুৰুত্বপূৰ্ণ শিৰোনাম হৈছে যি পৰীক্ষা বাতিলক লৈ লাখ লাখ শিক্ষাৰ্থীক লৈ হেতালি বাৰে বাৰে ফাদিল হয় হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত গতিকে লাখ লাখ শিক্ষাৰ্থী প্ৰায় 15 পৰা 17 লাখ শিক্ষাৰ্থী হাই সেকেন্ডাৰী পৰীক্ষা দিয়ে মেট্ৰিক পৰীক্ষা দিয়ে নিযুক্তি পৰীক্ষা দিয়ে তেনে ক্ষেত্ৰত প্ৰশ্নকাকত ফাদিল হোৱাটো এক আচৰিত ধৰণৰ বিষয় যেটো শিক্ষা বিভাগত প্ৰতি বছৰে সংগঠিত হৈ থাকে সেইভাবে ইয়াত লিখিছে লাখ লাখ শিক্ষাৰ্থীলৈ এটা হেতালি খেলি থকা হৈছে অসমত দুখিক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে যে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছো আজি সেই যি পৰিষদ শিক্ষা বিভাগৰ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক আছে আসু প্ৰদেশ কংগ্ৰেছ কমিটি ৰাইজৰ দলৰো প্ৰতিক্ৰিয়া আগবঢ়াইছে এই মুহূৰ্তত ৰূপজ্যোতিৰ কৰ্মীৰ খবৰ আকৌ লৈ আহিছো ৰূপজ্যোতিৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ বিৰোধী দলপতিৰ আন এটা খবৰ বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমবাৰীত অগবৰ নিৰ্বাচনী তৎপৰতা আন এটা খবৰ প্ৰত্যাহ্বান মোকাবিলাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ এয়া
কেশৱ মহন্তই এই মন্তব্য প্ৰদান কৰিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিষ্ঠা দিৱসত জলবায়ু পৰিৱৰ্তনৰ বিষয়ক কৰ্মশালা অনুষ্ঠিত হ'ল এই মুহূৰ্তত পুনৰ ৰূপজ্যোতিৰ খবৰ আজি ৰূপজ্যোতিৰ প্ৰতিখন পেপাৰতে ৰূপজ্যোতি কৰ্মীৰ খবৰ প্ৰকাশ পাইছে যিহেতু এতিয়া অসমৰ ৰাজনীতিত তুলপাৰ লাগিছে গতিকে এই দৈনিক অসম বাতৰি কাকতখনতো অখিল গগৈ কালি সংবাদমেল সম্বোধন কৰিছিল তাকে লৈ দৈনিক অসম বাতৰি কাকতখনে লিখিছে ৰূপজ্যোতিৰ অপৰাধ লঘু কৰাৰ কৌশল লৈছে বিজেপিয়ে এয়া অখিল গগৈৰ মন্তব্য অৰ্থাৎ ৰূপজ্যোতিয়ে যিমানখিনি অপৰাধ কৰিছে সেই অপৰাধ কমোৱাৰ বাবে কৌশল অৱলম্বন কৰিছে চৰকাৰে সংবাদমেল পাতি অখিল গগৈৰ এই অভিযোগ উত্থাপন হৈছে এমচিএইচৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ 4 দিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সামৰণি পৰিল মুখ্যমন্ত্ৰীগৰাকীৰ আন এটা খবৰ লৈছো কোকৰাঝাৰত মেলেৰিয়াৰ বিভীষিকাক লৈ উদ্বেগ স্বাস্থ্য বিভাগৰ স্থায়ী সংসদীয় সমিতিৰ স্থানীয় বাসিন্দাৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে মাৰ্ঘেৰিটাৰ লিডুৰ ঐতিহাসিক মালুগাঁৱত কয়লা পেলোৱাৰ ফলত নিয়মীয়া ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে আৰু যি ৰাজ্যিক কৰ্মচাৰীৰ চাকৰি 60 বছৰৰ বিপৰীতে 32 বছৰ ক্ষমা কৰিব 60 বছৰৰ বিপৰীতে 62 বছৰ কৰাৰ দাবী কৰিছে আৰু তেওঁলোকে তিনিচুকীয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত তেওঁলোকে এই দাবী উত্থাপন কৰিছে শীঘ্ৰেই বৰত নৃত্যক সৰুসজাইত প্ৰদৰ্শনৰ আশ্বাস তিৱা সাহিত্য সভাৰ মুকলি সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে অৰ্থাৎ তিৱা জনগোষ্ঠীৰ যিটো বৰত নৃত্য আছে তাকো এতিয়া সৰুসজাইত প্ৰদৰ্শন কৰিব গতিকে এয়া আছিল দৈনিক অসম বাতৰি কাকত তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম জনালোঁ আপোনালোকক আজি ইছান নিউজত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিব আপোনালোকক জনাবলৈ চেষ্টা কৰিম ধন্যবাদ